নলনীপাম প্ৰাথমিক বিদ্যালয় আজি বিদ্যালয়খন খোলা হয়। কোনো নাই, টিচাৰ নাই। টিচাৰ নাই মানে সেই লতামায়া মেডিকেল ট্ৰিটমেণ্টত গ'ল ডিব্ৰুগড়লৈ। চন্দনে বিয়লি ডিউটিত আহিব নোৱাৰে। তাৰপিছত এজন টিচাৰ আছে দেৱ সোণোৱাল বুলি কোৱা, তেওঁ এতিয়া বিশেষ শাৰীৰিক অসুস্থ, তেওঁ আহিব পৰা কণ্ডিশ্যনত নাই, সেইকাৰণে নাহিলে নেকি। আজি মানে বিদ্যালয়খন আজি বন্ধ। কেইগৰাকী শিক্ষক? 3গৰাকী। ছাত্ৰ ছাত্ৰী 26 জন আছে। আজি ল'ৰা ছোৱালী আহিছিলে? আহিছিলে। ঘূৰি গ'ল টিচাৰ নহাৰ কাৰণে ঘূৰি গ'ল আৰু। এই 3গৰাকী যিগৰাকী আপুনি নাম ক'লে দেৱচোন, তেখেত আহে নহয়? তেখেত মানে কণ্টিনিউ নহয় আৰু, বহুত দিনৰ মূৰত এদিনে আহিব পাৰে, আহিবলৈ পৰা কণ্ডিশ্যনত নাই যে, তেনেকৈ নাহে আৰু। মাহত কেইদিন আহে? মাহত বুলি ক'বলৈ নোৱাৰি আৰু, মাজে মাজে আহে আৰু। মাহতো নাহে তাৰমানে? কেতিয়াবা 1 মাহো নহাকৈ থাকে, মানে নোৱাৰা হৈ যায় যে, পাৰিলে আহে আৰু। বৰদলৈ ডিউটিটো ক'ত নাজানো, কিন্তু বিয়লৈ ডিউটি দিছে বাৰু। হেৰি লতামায়া আৰু চন্দনৰ 2জনে থাকে বাৰু ডিউটি নহ'লে। এতিয়া মানে লতামায়া মেডিকেল ট্ৰিটমেণ্ট হোৱাৰ কাৰণে আহিব পৰা নাই আৰু। কিমান দিনৰ পৰা আহি আছিলে, কালিহে ডিব্ৰুগড় গৈছে, আজি আহিব নোৱাৰিলে। সেইকাৰণে স্কুলখন বন্ধ আৰু। যোৱাকালি আমাৰ এই কমিটি প্ৰেচিডেণ্টে ক্লাছ কৰি দিছিলে। আজি এতিয়া প্ৰেচিডেণ্ট কি কাৰণে নাহিলে নাজানো আৰু। তেনেকুৱা প্ৰব্লেম হ'লে বন্ধ থাকিব নোৱাৰে বুলি মানে ক্লাছ কৰি দিয়েহি আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।